চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে নেকি সাধাৰণ জনতাই? ৰাইজৰ ভোটেৰে নিৰ্বাচিত চৰকাৰে নুশুধে নেকি ৰাইজৰ দুদৰ্শা কথা? বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। সৰুক্ষেত্ৰী সমষ্টিৰ এখন গড়কাপ্তানি পথে বাৰুকৈ জ্বলা কলা খুৱাইছে হাজাৰ হাজাৰ পথচাৰীক। কাণসাৰ নাই চৰকাৰ প্ৰশাসন তথা ৰাইজে নিৰ্বাচিত কৰাৰ জনপ্ৰতিনিধিৰ। অৱশেষত গাঁঠিৰ ধন খৰচ কৰি ৰাইজে মেৰামতি কৰিছে ভক্তৰ ডবা চাপাৰবৰী সংযোগী গড়কাপ্তানি পথ। পথছোৱাত প্ৰকাণ্ড গাঁত পথ হৈ যেন মৰণ ফান্দ। বছৰ বছৰ ধৰি বিধ্বস্ত পথটোৰে যাতায়াত অব্যাহত ৰাখিছে ৰাইজে। দান বৰঙণি চান্দা সংগ্ৰহ কৰি শিল বালি পেলাই যাতায়াতৰ সুচল কৰাৰ চেষ্টা কৰিছে স্থানীয় ৰাইজে। আমাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত পথছোৱা পুনৰ নিৰ্মাণৰ বাবে গুৰুত্ব দিবনে চৰকাৰে? এইখন ৰাস্তা য'ত মই থিয় দি আছোঁ, এইখন ৰাস্তা ইয়াতে একাঠলৈকে পানী আছিলে, মানে ডেইলি এটা দুটাকৈ এক্সিডেণ্ট হৈছিলে। কিন্তু আমি এই অঞ্চলৰ ৰাইজে প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰি চাইছোঁ যে ইয়াতে আমি মানুহ মৰিব দিব নোৱাৰোঁ, যাৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজখিনি ওলাই আহিছোঁ। ৰাইজখিনি ওলাই ৰাইজৰ গাঁঠিৰ ধনেৰে আমি কি কৰিছোঁ, এই ইয়াতে কি কৰিছিলোঁ, চেনগ্ৰেবিলা আনি এতিয়ালৈকে বৰ্তমানলৈকে মানে ইয়াৰে ৰাইজে কামখিনি কৰি আছে। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে এই অঞ্চলৰ যিখিনি ৰাইজ আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে মই এটা কথা উল্লেখ কৰিম যে নিৰ্বাচন আহে আৰু যায়, জনপ্ৰতিনিধিসকলক আমি নিৰ্বাচন কৰোঁ। নিৰ্বাচনত সময়ত সিহঁতে কি কৰে, বহুত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কাৰ্যক্ষেত্ৰত যায় সেইখিনিৰ মানে এটা বিগ জিৰোত পৰিণত হয়। গতিকে আমি ভাবোঁ ইয়াৰে জনপ্ৰতিনিধি আছে নে নাই সেইটো দুৰ্ভাগ্যজনক। কাৰণ আমাৰ বিশেষকৈ মই সন্মানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াক মই অনুৰোধ জনাম, যদি আপুনি এই নিউজ চেনেলটো প্ৰত্যক্ষ কৰিছে, গতিকে আপুনি ইয়াত আহি এই ৰাস্তাৰে মানে এটা সুচল ব্যৱস্থা কৰি দিয়ে যেন। আৰু বানপানী হোৱাৰ লগে লগেই কি হয়, এইখন ৰাস্তাত মানে একাঠলৈকে পানী হয়। যিহেতু এইখন এখন মেইন ৰাস্তা হয়, ৰাজাঘাটৰ পৰা ভক্তডোবালৈকে এখন ৰাস্তা, ভক্তডোবাৰ পৰা আকৌ নগাঁৱলৈ উঠিব পাৰি। ইফালে কি হয়, ভক্তডোবাৰ পৰা নৌলাবিটা হৈ সৰ্থেবাৰী উঠিব পাৰি। গতিকে এইখন এখন মানে ৰাইজৰ কাৰণে এটা দৰকাৰী ৰাস্তা হয়। গতিকে মই জনপ্ৰতিনিধিসকলক মই অনুৰোধ জনাম যে এই ৰাস্তাটো অতি সোনকালে ৰাইজৰ মানে চলাচল কৰাৰ কাৰণে এটা সুচল ব্যৱস্থা কৰি দিয়ে যেন। কিন্তু মই অসম চৰকাৰক মই অনুৰোধ জনাওঁ যেন আপোনালোকে যেন ৰাস্তা ঘাট মানে বনাই আছে ঠিকে, কিছুমান জেগাত আপোনালোকে যেন ব্যৰ্থ হৈছে। গতিকে এইখন চৰকাৰক মানে ওপৰত আমাৰ ভৰসা নাই। গতিকে পিডব্লিউ বিভাগৰ যিখিনি অভিযন্তা আছে বা যি মন্ত্ৰী আছে তেওঁলোকক মই কাটৰ বাবে অনুৰোধ জনাওঁ যে আপোনালোকে এই ৰাস্তাটো প্ৰত্যক্ষ কৰক আৰু এই ৰাস্তাৰ কামখিনি অতি সোনকালে যাতায়াতৰ কাৰণে উপযুক্ত ব্যৱস্থা কৰিব বুলি মই আশাবাদী। ৰাইজৰ ধন খৰচ কৰি কাম কৰি আছে নেকি? ৰাইজত আপোনালোকে চাই আছে যে ইয়াতে ৰাইজে কি কৰি আছে, 10 টকা 20 টকা 50 টকা 100 টকা 500 টকা পৰ্যন্ত দিয়ে, 1000 টকাও দি আছে। গতিকে যিহেতু ইয়াতে কি হয়, মাজে মাজে এক্সিডেণ্ট হয়, গতিকে ৰাইজে সহ্য কৰিব নোৱাৰি কি কৰিছে, আজি ৰাইজ ওলাই আহিছে। গতিকে এষাৰ কথা আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়, ঠিক ৰাইজে সেই কামটো আজি প্ৰত্যক্ষভাৱে কৰি দেখুৱাইছে। গতিকে এই অঞ্চলবাসীক ৰাইজক মই পুনৰাই আমি বানপানীৰ ফলত আমাৰ এইফালে যিখিনি ৰাস্তা আছিল গোটেইখিনি ভাঙি ছিঙি চব হৈ যোৱাৰ পিছত আমি কোনেও চলাৰ সুবিধা নাথাকাৰ কাৰণে আমাক কোনেও সহায় নকৰে। তাৰপিছত আমি ৰাইজে মিলি শিল বালি অলপ আনি আমি ৰাস্তাখিনি মেৰামতি কৰি আছোঁ। আৰু ৰাইজৰ পৰা 10 টকা 20 টকাকৈ আমি খুজি তুলি সেই পইচা দি আছোঁ। এই ৰাস্তাটো ভক্তদুৱাৰ পৰা ৰাজাঘাটলৈকে অৱস্থা বেয়া। একদম আপোনালোকে মেৰামতি কৰিব সম্ভৱ হ'ব? আপোনালোকে আমাৰ যিখিনি সম্ভৱ হয় সেইখিনি আমি আগবাঢ়ি যাম। আপোনালোকে চৰকাৰ প্ৰশাসন প্ৰতিনিধিসকলক ৰাস্তা মেৰামতিৰ কাৰণে কৈছিল আপোনালোকে? আমাৰ এইফালে বহুত মানুহ আহি আছে যাই আছে, কিন্তু কোনো আমাক কাণ সাৰ দিয়া নাই।
হৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত